পদুমপুখুৰীত একে সময়ত 11টাকৈ কাউৰী মৃত অৱস্থাত উদ্ধাৰ ৰহস্যজনকভাৱে 11টাকৈ কাউৰীৰ মৃত্যু বিষাক্ত বস্তু নে মহামাৰী আজি পুৱা প্ৰায় 7 বজাত তেজপুৰ চহৰৰ পদুমপুখুৰী চৰকাৰী পথত একেবাৰে অস্বাভাৱিক দৃশ্য দেখিবলৈ পোৱা যায় পথটোৰ মাজতে 11টা কাউৰী চৰাই পৰি মৃত অৱস্থাত পোৱা যায় ঘটনাটোৰ বিষয়ে প্ৰকৃতিপ্ৰেমী বাৰ্লিন শইকীয়াই তৎক্ষণাৎ প্ৰাক্তন অবৈতনিক বন্যপ্ৰাণী ব্যৱস্থাপনা বাৰ্লিন অধ্যাপক সৌৰভ বৰকটকীক অৱগত কৰায় খবৰ পোৱাৰ পাছত সৌৰভ বৰকটকী ঘটনাস্থলীত পৰিদৰ্শন কৰি 11টাকৈ মৃত কাউৰী উদ্ধাৰ কৰে বৰকটকী সংবাদ মাধ্যমক কয় যে বিষাক্ত বস্তু সেৱন খাবলৈ দিয়া কোনো ধৰণৰ কেমিকেল বা কোনো ধৰণৰ মহামাৰীৰ বাবেও এই মৰণৰ ঘটনা ঘটিব পাৰে প্ৰকৃত কাৰণ জানিবলৈ পৰীক্ষা অত্যাৱশ্যক ঘটনাটো গুৰুত্বপূৰ্ণ হোৱাত বৰকটকীয়ে তেজপুৰ বন বিভাগক মৃত চৰাইবোৰ চমচাই মৰণোত্তৰ পৰীক্ষা কৰি সঠিক কি কাৰণে একে সময়তে এইদৰে মৃত্যুৰ ঘটনা ঘটিল সেয়া নিৰ্ণয় কৰাৰ পৰামৰ্শ দিয়ে ঘটনাটোক লৈ স্থানীয়সকলৰ লগতে সচেতন প্ৰকৃতিপ্ৰেমীৰ মাজত এই ঘটনা চাঞ্চল্যৰ সৃষ্টি কৰিছে কাউৰী আমি এতিয়া বন বিভাগৰ হাতত চমজাই দিলোঁ এই 11টা কাউৰী আজি পদুমপুখুৰী আমাৰ SBI বেংকৰ সমীপত আৰু বৰপুখুৰী ছাইডত যিটো এই 11টা কাউৰী মৃত্যু অৱস্থাত আমি পালোঁ আৰু এই 11টা কাউৰী এটা পোষ্টমৰ্টমৰ কাৰণে আমি বন বিভাগৰ হাতত চমজাই দিছোঁ তেওঁ লৈ গৈ আছে আৰু পোষ্টমৰ্টমটো কৰি আমি গম পোৱা যাব কি কাৰণে মৃত্যু হ'ল কাৰণ ইমানখিনি চৰাই একেলগে মৃত্যু হোৱাটো এটা চিন্তনীয় বিষয় আৰু ইয়াত 11টাকৈ চৰাই আছে আৰু যদি কোনো দুষ্কৃতিকাৰীয়ে এই চৰাই বধৰ বাবে এই ষড়যন্ত্ৰ কৰিছে তেওঁলোকক সাৱধান কৰি দিছোঁ অনাগত দিনত যদি আমি কিবা কাৰণে গম পাওঁ যে এই চৰাই মৃত্যু হোৱাটো কথা তেতিয়াহ'লে কিন্তু আইনগতভাৱে আমি ব্যৱস্থা ল'বলৈ সাজু আছোঁ ধন্যবাদ ফৰিদ আলীৰ ৰিপৰ্ট সুহানা লাইভ